নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 7 ভক্তি আৰু সুফি পৰম্পৰা ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। সো বলা তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভক্তি পৰম্পৰাৰ মূল বৈশিষ্ট্য কি? এনচাৰ, ব্ৰাহ্মণসকলে ভগৱান আৰু ভক্তসকলৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল। কুৱেশ্যন নম্বৰ 2, হালোৱাৰসকল কোন আছিল? এনচাৰ, বিষ্ণুক উপাসনাকাৰীসকল। কুৱেশ্যন নম্বৰ 3, নয়নাৰসকল কোন আছিল? এনচাৰ, শিৱভক্তসকল। কুৱেশ্যন নম্বৰ 4, জিম্মি শব্দৰ অৰ্থ কি? এনচাৰ, সুৰক্ষিত প্ৰজা। কুৱেশ্যন নম্বৰ 5, নিন্দায়তসকল কোন? এনচাৰ, মহাদেৱ শিৱৰ উপাসকসকল। কুৱেশ্যন নম্বৰ 6, উলেমাসকল কোন আছিল? এনচাৰ, মুছলমানসকলৰ ধৰ্মগুৰু আৰু ইছলামী শিক্ষা ব্যৱস্থাৰ লগত জড়িত পণ্ডিতসকল। কুৱেশ্যন নম্বৰ 7, খয়াজ মাইনুদ্দিনৰ দৰখাই পৰিভ্ৰমণ কৰা প্ৰথমজন কোন আছিল? এনচাৰ, মহম্মদ বিন তগলক। কুৱেশ্যন নম্বৰ 8, জাহানাৰা কোন আছিল? এনচাৰ, মোগল সম্ৰাট শ্বাহজাহানৰ জীয়ৰী। কুৱেশ্যন নম্বৰ 9, শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? এনচাৰ, গুৰু নানক। কুৱেশ্যন নম্বৰ 10, শিখ ধৰ্মৰ প্ৰথম গ্ৰন্থ কোনখন আছিল? এনচাৰ, আদি গ্ৰন্থ চাহিব। কুৱেশ্যন নম্বৰ 11, কবিৰৰ অনুশাসনকাৰীসকলক কি বুলি কোৱা হয়? এনচাৰ, কবিৰপন্থী। কুৱেশ্যন নম্বৰ 12, শিখ গুৰু নানকৰ পৰৱৰ্তী গুৰু হিচাপে কাক নিয়োগ কৰা হৈছিল? এনচাৰ, অংগদক। কুৱেশ্যন নম্বৰ 13, শিখ ধৰ্মৰ গুৰুবাণী কাক কোৱা হৈছিল? এনচাৰ, পঞ্চম শিখ গুৰুৱে তেওঁৰ আগৰ চাৰিওজনৰ গুৰুৰ বাণীবোৰ একত্ৰিত কৰা সংকলন। শিখ ধৰ্মৰ পঞ্চম গুৰু কোন আছিল? এনচাৰ, গুৰু অৰ্জুন দেৱ। কবিৰৰ মাক কোন ধৰ্মৰ অনুসৰণকাৰী আছিল? এনচাৰ, হিন্দু ধৰ্মৰ। কুৱেশ্যন নম্বৰ 16, জগন্নাথৰ মূৰ্তিত কোন দেৱতাক বুজায়? এনচাৰ, জগতৰ গুৰু অৰ্থাৎ বিষ্ণু। কুৱেশ্যন নম্বৰ 17, ধাতৱ মূৰ্তি তৈয়াৰ কৰাত উদগনি দিয়া চোল বংশৰ ৰজাজন কোন আছিল? এনচাৰ, প্ৰথম পৰান্তক। কুৱেশ্যন নম্বৰ 18, শিৱ মন্দিৰত চাৰিওবেৰ স্থাপন কৰা মূৰ্তি কেইটাৰ নাম কি আছিল? এনচাৰ, আপ্পাৰ, চামাণ্ডাৰ আৰু সুন্দৰৰ তেওঁলোক একোজন সন্ত পুৰুষ আছিল। কুৱেশ্যন নম্বৰ 19, শৰীয়ত মানে কি বুজায়? এনচাৰ, কোৰাণ আৰু হাদিছৰ ওপৰত ভিত্তি কৰি মুছলমান সমাজে মানি চলা নিয়মবোৰ। কুৱেশ্যন নম্বৰ 20, খানকাই কি? এনচাৰ, ধৰ্মাশ্ৰম। ইয়াত গুৰুসকলে শিষ্যসকলৰ লগত একেলগে বাস কৰিছিল। কুৱেশ্যন নম্বৰ 21, চিলচিল মানে কি? এনচাৰ, ইয়াৰ অৰ্থ হ'ল শিকলি। কুৱেশ্যন নম্বৰ 22, শগুন মানে কি? এনচাৰ, বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি বা ভগৱানৰ তাত্ত্বিক বিশ্বাসৰ 5টা পদ্ধতিক বুজায়। কুৱেশ্যন নম্বৰ 23, নিৰ্গুণ মানে কি? এনচাৰ, কোনো মূৰ্তিত বিশ্বাস নকৰা, কোনো দেৱ দেৱতাৰ অস্তিত্বক অস্বীকাৰ নকৰা বা নিৰাকাৰ ৰূপত উপাসনা কৰা পদ্ধতিক নিৰ্গুণ বোলা হয়। Question number 24. ফ্ৰাংকছ
বাৰ্নিয়াৰ কোন দেশৰ পৰিব্ৰাজক আছিল এনচাৰ ফৰাচী দেশৰ কুৱেশ্যন নাম্বাৰ 25 দুজন বিখ্যাত সুফি সন্তৰ নাম লিখা এনচাৰ শ্বেইখ মঈনুদ্দিন চিস্তি আৰু মুৱাজা কুতুবুদ্দিন বখতিয়াৰ বাকী কুৱেশ্যন নাম্বাৰ 26 ভক্তি পৰম্পৰা বা আন্দোলনৰ লগত জড়িত কেইজনমান বিখ্যাত সন্তৰ নাম লিখা এনচাৰ ৰামানুজ কবিৰ গুৰু নানক দেৱ চৈতন্য মীৰবাই আদি কুৱেশ্যন নাম্বাৰ 27 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্ম আৰু আন কি নামেৰে জনাজাত আছিল এনচাৰ ভাগৱতী ধৰ্ম আৰু মহাপুৰুষীয়া ধৰ্ম কুৱেশ্যন নাম্বাৰ 28 মছনবী মানে কি এনচাৰ চুফী পণ্ডিতসকলৰ ৰচনাবোৰক মছনবী বুলি কোৱা হৈছিল এইবোৰ অতি দীঘলীয়া আছিল কুৱেশ্যন নাম্বাৰ 29 পদ্মাৱত কি আছিল আৰু ইয়াক কি বিষয়ত লৈ ৰচনা কৰা হৈছিল এনচাৰ ইয়াক চিতৰৰ ৰজা ৰতন সিংহ আৰু ৰাণী পদ্মিনীৰ প্ৰেমৰ কাহিনী লৈ ৰচনা কৰা হৈছিল এইখন ৰচনা কৰিছিল মানিক মহম্মদ জয়ৰী নামৰ পণ্ডিত এজনে কুৱেশ্যন নাম্বাৰ 30 সগুণ ভক্তি কি আছিল এনচাৰ যিসকল ভক্তই কোনো অৱতাৰী পুৰুষক বা মূৰ্তিক পূজা কৰে তেওঁলোকৰ ভক্তিক সগুণ ভক্তি বুলি কোৱা হয় কুৱেশ্যন নাম্বাৰ 31 নিৰ্গুণ ভক্তি কাক কোৱা হয় এনচাৰ যিসকল ভক্তই নিৰাকাৰ পৰম পুৰুষৰ ওপৰত নিজকে সমৰ্পণ কৰে তাকেই নিৰ্গুণ ভক্তি বোলা হয় কুৱেশ্যন নাম্বাৰ 32 কোটাগাৰ শালা কিয় বিখ্যাত এনচাৰ বিহাৰৰ কৈখানীত স্থাপিত হোৱা বৌদ্ধ মঠ এটাৰ নাম এইটো বিখ্যাত আনন্দ স্থাপৰ নিচেই ওচৰতে অৱস্থিত কুৱেশ্যন নাম্বাৰ 33 গুৰু নানকে কোন চনত আৰু ক'ত জন্ম পাইছিল এনচাৰ তেওঁৰ 1469 চনত জন্ম হয় আৰু বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ৰবি নদীৰ ওচৰৰ নানাকানত চাহিব নামৰ গাঁৱত জন্ম হৈছিল কুৱেশ্যন নাম্বাৰ 34 সম্ৰাট ঔৰংজেবে তেওঁৰ ৰাজত্বকালত কোন যোগীলৈ চিঠি লিখিছিল আৰু চিঠিখনৰ জৰিয়তে মোগল সম্ৰাটে কি কৈছিল এনচাৰ সেই যোগীজনৰ নাম আছিল গুৰু আনন্দনাথ জি মোগল সম্ৰাটে তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু কেতিয়াবা কিবা সেৱাত প্ৰয়োজন হ'লে তাক পূৰণ কৰিব বুলি সম্ৰাটে লিখিছিল কুৱেশ্যন নাম্বাৰ 35 আৰবৰ মুছলমান সাউথসকলে ভাৰতত ক'ত প্ৰথমে বসতি স্থাপন কৰিছিল আৰু ভাৰতীয় কোন ভাষা তেওঁলোকে গ্ৰহণ কৰিছিল এনচাৰ তেওঁলোকে মানাৱাৰ উপত্যকাত বসতি কৰিছিল আৰু তাৰ পৰাই ব্যৱসায় চলাইছিল তাৰে স্থানীয় মালায়ালম ভাষা শিকিছিল কুৱেশ্যন নাম্বাৰ 36 খানকাহ কি এনচাৰ ইয়াৰ অৰ্থ হ'ল ধৰ্মাশ্ৰম ইয়াত ধৰ্মগুৰুসকলে শিষ্যসকলৰ লগত একেলগে বাস কৰিছিল ই আছিল সামাজিক জীৱনৰ কেন্দ্ৰবিন্দু কুৱেশ্যন নাম্বাৰ 37 আন্দাল কোন আছিল তেওঁৰ প্ৰিয় কৰ্তব্য কি আছিল এনচাৰ আন্দাল বিষ্ণু ভক্ত আলোৱাৰ পৰম্পৰা অনুসৰণকাৰী মহিলা আছিল তেওঁৰ ৰচিত গানবোৰে সাধাৰণ লোককো মোহিত কৰিছিল আজিও তাৰ তাৎপৰ্য অটুট আছে কুৱেশ্যন নাম্বাৰ 38 নালাইৰা দিব্যা প্ৰবন্ধন নামৰ গ্ৰন্থখনৰ বিশেষত্ব কি আছিল এনচাৰ 12জন আলোৱাৰে ৰচনা কৰা গ্ৰন্থ এইখন আছিল ইয়াৰ অৰ্থ হ'ল 4000 বছৰ পবিত্ৰ ৰচনা ৰাজি কুৱেশ্যন নাম্বাৰ 39 আলোৱাৰ আৰু নয়নাৰে ধৰ্ম প্ৰচাৰ কেনেকৈ কৰিছিল এনচাৰ আলোৱাৰসকল বিষ্ণু ভক্ত আৰু নয়নাৰসকল শিৱ ভক্ত তেওঁলোকে তামিলনাডুৰ বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি নিজৰ উপাস্য দেৱতাসকলৰ গুণ গৰিমা গাই সেই অঞ্চলৰ মানুহক নিজৰ ধৰ্মৰ বিষয়ে বুজাইছিল কুৱেশ্যন নাম্বাৰ 40 বেদৰ সলনি তামিল ভাষীসকলে কোনখন গ্ৰন্থক তেওঁলোকৰ ভাষাত বেদ বুলি মানিছিল এনচাৰ নালাইকা দিব্যা প্ৰবন্ধন নামৰ গ্ৰন্থখনক এইখন তামিল ভাষাত ৰচিত হৈছিল কুৱেশ্যন নাম্বাৰ 41 তামিলৰ ভক্তিমূলক গানবোৰত ভাৰতৰ কোন দুটা ধৰ্মক গুৰুত্ব দিয়া নাছিল এনচাৰ
বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম কুৱেশ্যন নাম্বাৰ 42 বীৰ শৈৱ ধৰ্ম ক'ত আৰু কোনে প্ৰচাৰ কৰিছিল এনসাৰ বাসবন্না নামৰ ব্ৰাহ্মণ এজনে এই ধৰ্মৰ প্ৰচাৰ কৰিছিল তেওঁৰ বাসস্থান আছিল কৰ্ণাটক ৰাজ্যত কুৱেশ্যন নাম্বাৰ 43 নিংগায়তসকলে ভাৰতৰ প্ৰচলিত কি দুটা প্ৰথাৰ বিৰোধী আছিল এনসাৰ ভাৰতৰ জাতিভেদ প্ৰথা আৰু পুনৰ্জন্মৰ তত্ত্ব কুৱেশ্যন নাম্বাৰ 44 তামিল ভক্তসকলে ভাৰতৰ সংস্কৃত ভাষাৰ প্ৰতি কেতিয়া আসক্ত হৈছিল এনসাৰ সংস্কৃত ভাষাৰ ওপৰত তেওঁলোকৰ আস্থা বৃদ্ধি পাইছিল হে ভগৱত পুৰাণখন তেওঁলোকে তামিল ভাষালৈ অনুবাদ কৰিছিল তদুপৰি মহাৰাষ্ট্ৰত ভক্তি আন্দোলন 13 শতিকাত ব্যাপকভাৱে চৰ্চা কৰা হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ